হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা থাকিল। আজি মা আৰু মই ৰাতিপুৱাই আহিছোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে, যিহেতু আজি উৰুকা। পিঠাগুড়ি খুন্দি মই আহিলোঁ আমাৰ পথাৰ ফিচাৰীলৈ, কাৰণ তাত খুৰা আৰু ভণ্টিহঁতে মাছ ধৰি আছিলে। সৰু ডাঙৰ আমি বহুখিনি মাছ পালোঁ। এইখিনি ধৰি আহি এয়া মই বনালোঁ পিঠা, তিল পিঠা। মই অৱশ্যে বেছি বনোৱা নাই, মায়ে বেছি বনাইছে। তিল পিঠা বনাই মেলি মা আৰু মই আহিলোঁ বজাৰলৈ। আজি উৰুকাৰ বজাৰখন ইমান যে ভিৰ আছিলে, কাৰণ সকলোৱে মন পচন্দৰ বস্তু কিনিবলৈ আহিছিলে। আমি কিছুমান শাক পাচলি আৰু গৰিয়া আলু, মোৱা আলু ল'লোঁ। এইখিনি লৈ আমি ঘৰলৈ আকৌ উভতি আহিলোঁ। ঘৰলৈ আহি প্ৰথমে ময়ে খাই ল'লোঁ মেগী। তাৰপাছত ককাক নাৰিকলটো কাটিবলৈ দি মই নাৰিকলৰ লাড়ুখিনি বনাই ল'লোঁ। সেইকাৰণে এইকেইটাই হ'ল লাড়ু। এইফালে আমাই জুই ধৰি লৈছে তিলৰ লাড়ু বনাবৰ কাৰণে। প্ৰথমতে তিলৰ লাড়ুখিনি বনাবৰ কাৰণে তিলখিনি ভাজি লৈছে। মই অৱশ্যে তিলৰ লাড়ুত লগা নাই। আইতাই পাছফালে মুড়ি ফুটাই আছিলে, মই আহিলোঁ মুড়ি ফুটাবলৈ। এনেই আৰু ট্ৰাই কৰিছোঁ। লাড়ু পিঠা বনাই সন্ধিয়াও হ'ল, আৰু এইফালে মই আহিলোঁ আমাৰ পথাৰত সজা ভেলাঘৰলৈ। এই যে ভেলাঘৰটো দেখিছে, এই সৰু ল'ৰা ছোৱালীখিনিয়ে বনাইছে। ইয়াত এতিয়া হৈ আছে মেগী পাৰ্টি। আমাৰ ভণ্টি মেগী বনাই আছে, মই তালৈকে আহি আছোঁ। যিটো সৰু ল'ৰা ছোৱালীখিনিয়ে ৰাতি ভেলাঘৰত খানা খাব নোৱাৰে, সেইবাবে সিহঁতি ইয়াত মেগী খাব, মানে কাইলৈ ৰাতিপুৱালৈ খানা খাব। মই সেয়াও আপোনালোকক দেখাম। এয়া সিহঁতৰ মেগীও হৈ গ'ল, সিহঁতি খাবলৈও বহিলে। ময়ো খাই মেলি আহিলোঁ বৰ্তা ঘৰলৈ। বৰ্তাহঁতৰ ঘৰত আহি ময়ে খালোঁ চাহ। বৰ্তাৰ ঘৰৰ পৰা আহি ময়ে বনালোঁহি মাংস পোৰা। আমি সকলোৱে খালোঁ সন্ধিয়া টাইম। ইফালে এয়া মায়ে কৰি আছে মাছ ফ্ৰাই, এয়া মাছৰ লগত বনাব। এইফালে মই চব্জি কাটি দিছোঁ ভাজিবৰ কাৰণে। এইফালে আকৌ ভণ্টিয়ে বনাব লৈছে পনীৰ, কাৰণ মঙলবাৰে ভাইটিয়ে মাছ মাংস নাখায়। এইফালে এয়া বনাই আছে চালাড। আমাৰ খানা ৰেডি হৈ গ'ল, বিহু স্পেচিয়েল। গুড মৰ্ণিং গাইজ, আজি হৈছে বিহু। ভাইটিয়ে সোনকালে উঠি ৰাতিপুৱা গা পা ধুই মেজি জ্বলাই দিলে। আমি এতিয়া চব মেজিৰ ওচৰতে বহিম। আমি এয়া জুইৰ ওচৰতে খালোঁ গৰিয়া আলু, মোৱা আলু, আৰু এয়া গুটকা নে কি মই ভালদৰে নাজানো। এই সৰু ল'ৰা ছোৱালীকেইটা আমাৰ ঘৰৰ ওচৰৰে হয়। কোনে কিমান চুৰ কৰিলে কালি, তাৰে আলোচনা চলি আছে। আৰু জুইৰ ওচৰতে বহি আমি এয়া চাহ খাই ল'লোঁ। শুই থকা শিয়ালে যে হাঁহ ধৰিব নোৱাৰে, তাৰ প্ৰমাণ এয়া আমাৰ পাহি। জুই শেষ হ'ল দেখিছে, আমি চাহ তাহো খাই আজৰি, তাই এতিয়া আহি ওলাইছেহি। জলপান খাই মেলি এতিয়া আমি ওলালোঁ ভেলাঘৰত খানা খাবলৈ। সৰু ল'ৰা ছোৱালীখিনি যিহেতু বনাব নোৱাৰে, সেইবাবে সিহঁতি মোকে ক'লে বনাই দিবলৈ। এতিয়া পল্টন লৈ মই গৈ আছোঁ। এতিয়া আমি ভেলাঘৰ পালোঁহিও আৰু কাম কাজতো লাগি গ'লোঁ। মোৰ লগতে আমাৰ খুৰা ছোৱালী ভণ্টিয়ে লাগিছে, বাকীখিনি বহি আছে। চবৰে কি কথা নুশুনিব আৰু উৎপাত। সৰু ল'ৰা ছোৱালী চম্ভালাটো যে বহুত টান কাম। এইফালে চাউলখিনি ধুই লৈ মই প্ৰথমে ভাতখিনি বনাই ল'লোঁ। আকৌ আমাৰ পাহি এইটো আহিলে ভেলাঘৰত ফটোশ্বুট কৰিবৰ কাৰণে। ভাত বনাই এইফালে মই বনালোঁ চানা, মুড়ি, পিঁয়াজ জলকীয়া কাটি মিক্সাৰ এটা। এইফালে আকৌ আমাৰ ভাইটি পেহী ল'ৰাই সি পিচি আছে আদা নহৰু। সিহঁতক খাবলৈ দি এয়া মই বনাবলৈ ল'লোঁ মাংস। ভেলাঘৰৰ ভিতৰত এয়া ডান্সৰ কম্পিটিশ্যন চলি আছিলে। এইটো মোৰ ভতিজা হয়, সি খুব ধুনীয়াকৈ নাচে। এটা এটাকৈ এনেকৈ সিহঁতি নাচি আছিলে। মই পিছে ভালদৰে চাবলৈ পোৱা নাই, মই এবাৰ মাংস বনাওঁ এবাৰ ইয়ালৈ আহোঁ। মাংসত আকৌ মোৰ ভণ্টিও লাগিলেহি। এয়া আমাৰ হৈ গ'ল খানা, আমি দুইজনীয়ে
খানা খাম বুলি ৰাতিপুৱা আজি ভেলাঘৰটো জ্বলোৱা নহ'লে। খানা খাই মেলি এয়া সন্ধিয়াও হ'ল, ভেলাঘৰ সিহঁতি জ্বলাই দিলে। সকলোলৈকে আকৌ বিহুৰ শুভেচ্ছা থাকিলে। আজিলৈ বাই বাই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।